गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। श्री गुरु भागवत डॉक्टर चंद्रभानु सतपुथी डांगरियार द्वारा रचित आरु श्री अंजन शर्मा डांगरियार द्वारा अनुवाद श्री गुरु भागवत। আজি प्रथम खंडर 42 নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ 104 পৰা 107 শ্লোক 71 পৰা 86। ইতিমধ্যে যোৱা খণ্ডসমূহত ভক্তৰ কৰ্ম অনুসৰি শিষ্যই কেনেধৰণেনো গুৰু আজ্ঞা পালন কৰে এই বিষয়ে শুনিলোঁ। লগতে ভক্তৰ চেতনা আৰু কৰ্ম অনুসাৰে বিভিন্ন প্ৰকাৰৰ শিষ্য বিষয়ে শুনিলোঁ। আজি আমি ভক্তৰ ভক্তিৰ স্তৰ অনুসৰি কেনেধৰণৰ হয় কেই প্ৰকাৰৰ এই বিষয়ে শুনো আহক। ভক্তিভাৱৰ 3 স্তৰ, ভক্ত যে 3 প্ৰকাৰৰ। প্ৰথম ভক্ত যে মহান, প্ৰভুতে কৰে সমৰ্পণ। ভক্তিভাৱৰ 3টা স্তৰ থাকে আৰু সেই অনুসাৰে ভক্তও 3 প্ৰকাৰৰ হয়। প্ৰথম ভক্ত মহান হয় আৰু তেওঁ প্ৰভুতে সমৰ্পিত হয়। বহু জন্মত যোগ কৰি জনম লভে যোগাচাৰী, সাধনা পূৰ্ণ কৰিবলৈ প্ৰতিক্ষণে প্ৰয়াস কৰে। বহু বহু জন্ম যোগ সাধনা কৰাৰ পিছতহে ভক্তই যোগাচাৰী ৰূপে জন্মগ্ৰহণ কৰে আৰু নিজৰ সাধনা সম্পূৰ্ণ কৰিবলৈ প্ৰতিক্ষণে প্ৰয়াস কৰি থাকে। শয়নত বা সপোনতে প্ৰভুক দেখে সৰ্বদিশে, মৃত্যু বিদ্যাও তেওঁ জানে, স্বেচ্ছা মৰণ আঁকোৱালে। শয়ন অথবা সপোনত সৰ্বত্ৰ তেওঁ প্ৰভুৰে দৰ্শন পায়। তেওঁ মৰণ বিদ্যাও জানে বাবে সময় হ'লে স্বেচ্ছাই দেহ ত্যাগ কৰে। যোগ অভ্যাস কৰি কৰি শেষত হয় ব্যোমাচাৰী, ব্ৰহ্মৰন্ধ্ৰৰ পথলৈ গৈ সূক্ষ্ম দেহে চাই বিশ্বলৈ। যোগ অভ্যাস কৰি কৰি শেষত তেওঁ গৈ ব্যোমাচাৰী অৰ্থাৎ আকাশত বিচৰণ কৰা হৈ পৰে আৰু ব্ৰহ্মৰন্ধ্ৰৰ পথলৈ গৈ বিশ্বখন সূক্ষ্ম দেহ ধাৰণ কৰি লক্ষ্য কৰে। বিহিত সময় আহিলে শৰীৰ ত্যাগে যোগবলে, সম্পূৰ্ণ চেতনা অটুট নহয় মৰণ মূৰ্ছিত। উপযুক্ত সময় আহিলে তেওঁ যোগ বলেৰে নিজৰ শৰীৰ ত্যাগ কৰে আৰু সেই সময়ত তেওঁ মৰণ মূৰ্ছিত নহৈ সম্পূৰ্ণ চেতন অৱস্থাত থাকে। গুৰুৱে কৰে নিৰ্ধাৰণ সুভক্তৰ মৰণ ক্ষণ, গুৰুবলৰ কৃপা পালে সহজতে মৰণ মিলে। সুভক্তৰ মৰণ ক্ষণ শ্ৰী গুৰুই নিৰ্ধাৰণ কৰে। শ্ৰী গুৰুৰ কৃপা লাভ কৰিলে আমি সহজতে মৰণ প্ৰাপ্ত কৰিব পাৰোঁ। প্ৰাণবায়ুক টানি ধৰি ভ্ৰুকুটি মধ্যে স্থিৰ কৰি গুৰুক ধৰি হৃদয়ত মৃত্যু লোকত উপনীত। যোগীয়ে নিজৰ প্ৰাণবায়ু টানি ধৰি ভ্ৰুকুটিৰ মাজত স্থিৰ কৰি শ্ৰীগুৰুক অন্তৰত ধ্যান কৰি মৃত্যু লোকত প্ৰৱেশ কৰে। ব্ৰহ্মৰন্ধ্ৰক ভেদ কৰি অবিচ্ছিন্ন চেতনা ধৰি নিজ মৃত্যুকো দেখি থাকে, মৃত্যু ভয় দূৰতে থাকে। যোগীয়ে ব্ৰহ্মৰন্ধ্ৰক ভেদ কৰোঁতে অবিচ্ছিন্ন চেতনা ধাৰণ কৰে। তেওঁ নিজৰ মৃত্যুকো প্ৰত্যক্ষ কৰিব পাৰে বাবে মৃত্যু ভয়ৰ পৰা মুক্ত হৈ থাকে। শৰীৰটো এৰাৰ আগে শৰীৰৰ আসক্তি ত্যাগে, ধৰাৰ মোহ ত্যাগ কৰে, প্ৰাৰব্ধ পূৰ্ণ কৰি থাকে। শৰীৰ ত্যাগ কৰাৰ পূৰ্বে তেওঁলোকে শৰীৰটোৰ আসক্তি ত্যাগ কৰাৰ লগতে সংসাৰৰ মায়া মোহ বিসৰ্জন দি প্ৰাৰব্ধ পূৰ্ণ কৰে। দিব্যজ্যোতি কৰে দৰ্শন, জ্যোতি গৰ্ভত হয় লীন, নিজ আত্মাৰ স্বৰূপেৰে মিলে জ্যোতিৰ সাগৰতে। তাৰ পিছতে তেওঁ দিব্যজ্যোতি দৰ্শন কৰি জ্যোতি গৰ্ভত বিলীন হৈ যায় আৰু নিজৰ আত্মাৰ স্বৰূপেৰে জ্যোতিৰ সাগৰত মিলি যায়। ভক্তবোৰৰ 5 গুৰু, ভক্তও 5 প্ৰকাৰৰ। ভক্তৰ স্বভাৱ বিভিন্ন, গুণ বা কৰ্ম ভিন্ন ভিন্ন। ভক্তসকলৰ 5টা স্তৰ থাকে আৰু ভক্তও 5 প্ৰকাৰৰ হয়। তেওঁলোকৰ স্বভাৱ বেলেগ বেলেগ হয় আৰু গুণ তথা কৰ্মও ভিন্ন ভিন্ন হয়। প্ৰথম স্তৰৰ যি ভক্ত অনুৰক্তহীন পূৰ্ণত, স্বাৰ্থ পূৰণাৰ্থী আহে ধন যশ কামনা কৰে।
প্ৰথম স্তৰৰ ভক্ত পূৰ্ণত অনুৰক্তহীন হয়। তেনে ভক্তই স্বাৰ্থ পূৰণ কৰিবৰ বাবে আহে আৰু ধন যশৰ কামনা কৰে। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে মন ব্যাকুল হৈ থাকে। শ্ৰীগুৰুৱে নিদিয়ে বাধা। সৰ্বজ্ঞ গুৰু মহামনা। নিজ স্বাৰ্থ পূৰণ কৰিবলৈ তেওঁলোকৰ মন সদায় ব্যাকুল হৈ থাকে। মহামনা শ্ৰীগুৰুৱে সকলো জানিও বাধা নিদিয়ে। পিছে গুৰুৰ স্নেহভাৱ নোপোৱাৰ মূল স্বভাৱ। বিপদত ৰক্ষা কৰি থাকে, পিছে লালন যে নকৰে। তেনে স্বভাৱৰ বাবেই তেওঁলোক শ্ৰীগুৰুৰ স্নেহভাৱৰ পৰা বঞ্চিত হয়। যদিও শ্ৰীগুৰুৱে বিপদৰ সময়ত তেনে ভক্তকো ৰক্ষা কৰে, কিন্তু তেওঁলোকক লালন পালন নকৰে। দ্বিতীয় প্ৰকাৰৰ শিষ্য দুই প্ৰকাৰৰ উদ্দেশ্য। গুৰুৰ প্ৰতি ভক্তি থাকে, তাতেও স্বাৰ্থ লগ লাগে। দ্বিতীয় প্ৰকাৰৰ শিষ্যৰ দুই প্ৰকাৰৰ উদ্দেশ্য থাকে। তেওঁলোকৰ মনত শ্ৰীগুৰুৰ প্ৰতি ভক্তি থাকে যদিও সেই ভক্তিৰ সৈতেও স্বাৰ্থ সংলগ্ন হৈ থাকে। থাকে সামান্য ত্যাগ বৃত্তি, স্বাৰ্থ পূৰণ ভাৱতি। নিজ আশা পূৰণ হ'লে গুৰুক কিছু সেৱা কৰে। তেওঁলোকৰ সামান্য ত্যাগ বৃত্তি থাকে আৰু স্বাৰ্থ পূৰণৰ ভাৱ বেছি মাত্ৰাত থাকে। নিজৰ সকলো কাৰ্য পূৰণ কৰি লোৱাৰ পিছত তেওঁলোকে গুৰুক সামান্য পৰিমাণে সেৱা কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগ।